আপুনি বাৰু কেতিয়াবা জীৱনটো যেন কৰবাত আবদ্ধ হৈ পৰিছে এনে অনুভৱ কৰে নেকি? বা জীৱনৰ যাত্ৰাত আগুৱাই যাওঁতে ভাগৰি পৰিছে নেকি? বা কেতিয়াবা এনেকুৱা লাগে নেকি যেন গোটেই পৃথিৱীখনে আপোনাৰ শত্ৰু? বহু লোকে মোক কয় মোৰ লগতহে এনে হয়, মোৰ লগতহে সকলো বেয়া হয়, মই ভাগৰি পৰিছো, সকলো উপায় অৱলম্বন কৰিছো, বহুত হিলিং লৈছো, শিকিছো, তথাপিও কথাবোৰ ঠিক কৰিব পৰা নাই, কিবা উপায় দিয়ক। তেওঁলোকৰ দৰে আপুনিও যদি অনুভৱ কৰিছে তেনে এই ভিডিঅ'টো আপোনাৰ বাবে। মই কোনো স্পেচিয়েল হিলিং বা যাদু মন্ত্ৰৰ ৰেচিপি দিব নাজানো, কিন্তু মই এইটো ক'ব পাৰো যে মানুহে যেতিয়া নিজক বুজি পায় তেতিয়া নিজেই নিজৰ হিলাৰ বা নিৰাময় কৰ্তা হ'ব পাৰে, নিজে নিজৰ জীৱনৰ যাদুঘৰ হ'ব পাৰে। নিজক বুজি পোৱাটো বৰ সহজ কথা নহয়, কাৰণ আমি নিজৰ লগত সময় পাৰ কৰাটোৱে সকলোতকৈ কঠিন কাম যেন অনুভৱ কৰো। মনে মনে নিজৰ লগত কোনো চিন্তা ভাৱনা নকৰাকৈ নিতৌ 10 মিনিট পাৰ কৰিবলৈও কাৰো সময় নাই। চকু বন্ধ কৰিলে হয় টোপনি আহিব, নহয় পৃথিৱীৰ সকলো অদৰকাৰী কাম চিন্তাই জুমুৰি ধৰিব। মৌন হৈ নিজৰ লগত নিতৌ 10 মিনিট পাৰ কৰিবলৈও জীৱনৰ সাধনা লাগে, জীৱনৰ কিছু জ্ঞান আৰু অভিজ্ঞতা লাগে। আজি মই মোৰ 5টা দশকৰ জীৱনৰ সাধনাৰ অভিজ্ঞতাৰে শিকা 7টা জীৱন সলনি কৰা সত্য ভাগ বতৰা কৰিব বিচাৰিছো। তাৰ আগতে মোৰ চেনেলত নতুনকৈ যোগদান কৰা সকলোকে স্বাগতম জনাই মোৰ পৰিচয় দি ল'ব বিচাৰিছো। মই অনুপমা বৰগোহাঁই, এগৰাকী হলিষ্টিক হেল্থ আৰু জীৱন বিষয়ক শিক্ষক। বহু বছৰ ধৰি মই বহু ব্যক্তিক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, ৰোগমুক্ত, ঔষধমুক্ত এক প্ৰশান্তিময় জীৱন যাপন কৰাৰ পথ প্ৰদৰ্শন কৰি আহিছো। মই fitassam.org নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰিছো, য'ত মোৰ লগত 9 গৰাকী সহযোগী আছে। মই আৰু মোৰ এই 9 গৰাকী সহযোগীয়ে অসমৰ কমেও 1 কোটি মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ জীৱন যাপন কৰাত সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মোৰ এই চেনেলটো ভাল পোৱা, নিয়মীয়াকৈ চোৱা, আপোনালোকলৈ যাতে প্ৰশান্তিময় সুন্দৰ জীৱন পায় তাৰে কামনা কৰি ভিডিঅ' দি আছো। আপোনালোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মতামত লিখে আৰু আন বহুতৰ লগতো শ্বেয়াৰ কৰি আমাৰ মিছনৰ অন্তৰ্ভুক্ত হোৱাত সহায় কৰে, তাৰ বাবে অনুৰোধ জনালো। এতিয়া মই আপোনালোকক যি 7টা সত্য ক'ব বিচাৰিছো, এয়া কেৱল জীৱনৰ পাঠ নহয়, এয়া এক আত্মজাগৰণৰ আহ্বান, নিজৰ জীৱনটো নিজৰ নিয়ন্ত্ৰণত অনাৰ বাবে কৰা আহ্বান। প্ৰথম সত্যটো হ'ল আমি আমাৰ জীৱনৰ দুখবোৰ, যন্ত্ৰণাবোৰ ভোগ কৰিবৰ বাবে নিজেই বাছি লৈছো। এই কথাটো হয়তো আপোনাৰ কাৰণে এতিয়া আচহুৱা যেন লাগিছে। আপুনি হয়তো ক'ব মই নিজৰ দুখ যন্ত্ৰণা কিয় বাছি লম? কিন্তু প্ৰকৃততে আমিয়ে নিজে এইবোৰ বাছি লওঁ আমাৰ নিজৰ ভুল, সচেতন বা অসচেতনভাৱে কৰা কিছুমান সিদ্ধান্তৰ কাৰণে। মই বহুবাৰ কৈছো আমাৰ জীৱনটো এটা সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰে, পচন্দৰ ওপৰতে নিৰ্ভৰ কৰে, আমি কি পচন্দ কৰিছো। গতিকে আমাৰ যেতিয়া জীৱনটো আবদ্ধ হৈ পৰে প্ৰকৃততে বা যন্ত্ৰণাত আবদ্ধ হৈ পৰো, সেয়া প্ৰকৃততে আমি নিজেই বাছি লৈছো। কিন্তু ভাল লগা কথা এইটোৱে যে যন্ত্ৰণাত আবদ্ধ জীৱনটোক মুক্ত কৰাৰ ক্ষমতা আপোনাৰ হাততে আছে। গতিকে এয়াই সত্য যে মই যদি মোৰ দুখবোৰ মই বাছি লৈছো, জীৱনত যন্ত্ৰণা বাছি লৈছো, আৰু সেই যন্ত্ৰণাবোৰৰ পৰা মুকলি হোৱাৰ শক্তি আৰু ক্ষমতা মোৰ হাতত আছে। আৰু গতিকে সেইটো বাছি লওক যে মই দুখৰ পৰা মুক্ত হ'ম, মই কেৱল আনন্দময় প্ৰশান্তিময় জীৱন বাছি ল'ম। 2 নম্বৰ সত্যটো হ'ল আমাৰ জীৱনটো আচলতে কোনেও ঠিক কৰি নিদিয়ে, আমাৰ জীৱনটো আমি নিজেই ঠিক কৰিব লাগিব। আপুনি মনৰ ভিতৰত আপোনাৰ কি চলি আছে, আপুনি কি অনুভৱ কৰি আছে, দুখ কষ্ট যি অনুভৱ কৰি নাথাকক কিয়, আপুনি ভাবে যে মোক কোনোবাই আহি সহায় কৰিব, মোক বন্ধুৱে সহায় কৰিব, পৰিয়ালে সহায় কৰিব, কিন্তু প্ৰকৃত সত্যটো হ'ল আমাৰ জীৱনটো কোনেও ঠিক নকৰে, আমি নিজে নিজৰ দায়িত্ব ল'ব লাগিব। আৰু যেতিয়ালৈকে আপোনালোকে আনে মোক ঠিক কৰি দিব, আনে ভাল কৰি দিব, আনে কিবা এটা কৰিলে মই ঠিক হৈ যাম,
তেনেদৰে অপেক্ষা কৰাটো বন্ধ কৰি নিদিয়ে তেতিয়ালৈকে আপোনালোকৰ জীৱন সলনি নহয় গতিকে নিজৰ দায়িত্ব নিজে লওক অপেক্ষা বন্ধ কৰক জীৱনটো সুন্দৰকৈ সলনি হৈ যাব অতি সহজেই সলনি হ'ব 100% দায়বদ্ধতা লওক নিজৰ তৃতীয় সত্যটো হ'ল আমাৰ শৰীৰে সকলো কথা মনত ৰাখে আমি সাধাৰণতে ভাবো যে ঠিক আছে আজিৰ দিনটোৰ কাৰণে মই এইটো বেয়াটো খাইছো বা আজিৰ দিনটোৰ কাৰণে মই এইটো কাম কৰা নাই শৰীৰৰ ভাল মই জানো এক্সাৰসাইজ কৰা নাই কৰা বা কেতিয়াবা আপোনালোকে বহু বেছি প্ৰেছাৰ লয় দুখত নিজৰ শৰীৰটোৰ যত্ন নলয় বা নিজক কেতিয়াবা কষ্টও দিয়ে নিজক মাৰপিট কৰা মানুহো আছে কিন্তু কি কথা জানে আমাৰ শৰীৰে সেই সকলো কথা মনত ৰাখে আমাৰ শৰীৰে আমি কি খাইছো কি মানসিক চাপৰ অনুভৱ কৰিছো সেই সকলো কথা মনত ৰাখে আৰু এদিন আপোনাক তাৰ মূল্য দিবলৈ বাধ্য কৰাব গতিকে নিজৰ শৰীৰৰ যত্ন লওক দেৰি নকৰিব আপুনি নিজৰ শৰীৰটোক আজিৰ কাৰণেহে কৰিছো বা এনেদৰে কেইদিনমানৰ পিছত মই ঠিক হৈ যাম ঠিক কৰিম এনেদৰে নাভাবিব আপোনাৰ শৰীৰে আপুনি শৰীৰৰ প্ৰতি কৰা আপোনাৰ সকলো অযত্ন অৱহেলা অন্যায় শৰীৰে মনত ৰাখে আৰু তাৰ মূল্য আপোনাক এদিন নহয় এদিন দিবলৈ বাধ্য কৰিব এয়া একেবাৰে সত্য কথা গতিকে কোনো দিনে শৰীৰক অৱহেলা নকৰিব চতুৰ্থ সত্যটো হ'ল কঠোৰ পৰিশ্ৰমেই যথেষ্ট নহয় আমি ভাবো যে আমি যদি হাৰ্ড ৱৰ্ক কৰো কঠোৰ পৰিশ্ৰম কৰো তেতিয়া আমি সফলতা পাম কিন্তু আচলতে কেৱল কঠোৰ পৰিশ্ৰমেই নহয় আমাৰ স্মাৰ্ট কামৰ দৰকাৰো বহু বেছি আছে কেৱল আমি একদম তেজ পানী কৰি কাম কৰি আছো তেনেদৰে আচলতে আমি সফলতা নাপাওঁ আমি কিছুমান সঠিক দক্ষতা শিকিব লাগিব সঠিক সংযোগ স্থাপন কৰিব লাগিব আৰু কেতিয়াবা আমি কিছুমান কথা ৰিস্কো ল'ব লাগিব গতিকে কঠোৰ পৰিশ্ৰমেই যথেষ্ট বুলি ভাবি নাথাকিব নতুন নতুন দক্ষতা শিকক সঠিক সংযোগ স্থাপন কৰক আৰু ৰিস্কো লওক আৰু 5 নম্বৰ সত্যটো হ'ল আমাক বহু সময়ত অনুমোদনৰ প্ৰয়োজন হয় কোনোবাই আমি কাম এটা কৰিবলৈ লৈছো মোৰ এইটো সপোন সেইটো আগবঢ়াই নিবলৈ আনৰ অনুমোদনৰ প্ৰয়োজন হয় আনে প্ৰশংসা কৰক আনে স্বীকাৰ কৰক তেতিয়া কামটো কৰিম এনেদৰে ভাবো কিন্তু আমি যদি তেনেদৰে ভাবি থাকো আমি কেতিয়াও কোনো কামত আগবাঢ়িব নোৱাৰো গতিকে কেতিয়াও আনৰ অনুমোদনৰ কাৰণে অপেক্ষা কৰিব নালাগে আপুনি যদি কৰবাত খোজ কাঢ়িব হয় আগবাঢ়ি যাব হয় এটা ৰাস্তাত খোজ কাঢ়িবলৈ আপুনি নিজে খোজ কাঢ়িলেহে আগবাঢ়ি যাব কেতিয়াও আনৰ অনুমোদনৰ কাৰণে আপুনি ৰৈ নাথাকিব আৰু 6 নম্বৰ সত্যটো হ'ল আমি ভাল পোৱা সকলো মানুহ আমাৰ জীৱনত সদায় কাৰণে নাথাকে আৰু এই কথাটোৱে আমাক বহু বেছি কষ্ট দিয়ে যে আমি ভাল পাওঁ ইমান বেছি গভীৰভাৱে ভাল পাইছো কিয় মোৰ জীৱনৰ পৰা আঁতৰি গ'ল কিন্তু এই কথা জানিব যে সকলো মানুহে আমাৰ জীৱনত চিৰদিনৰ বাবে থাকিবলৈ অহা নাই কেতিয়াবা কোনো মানুহ আমাৰ জীৱনৰ পৰা আঁতৰি যাব বা আঁতৰাবলৈ আপুনি বাধ্য হ'ব গতিকে এৰি দিয়াটো আচলতে হেৰুৱাই পেলোৱা নহয় ই হ'ল আমি আমাৰ জীৱনক উপযুক্ত মানুহৰ বাবে ঠাই দিছো আৰু 7 নম্বৰ সত্যটো হ'ল tomorrow never comes কেতিয়াও কাইলে এইটো কাম হ'ব কৰিম মই এতিয়া হাজু নহয় কাইলৈৰ পৰা কৰিম এইদৰে নিজক কেতিয়াও নকব আপুনি হয়তো নিজক বহুবাৰ কৈছে মই কালিৰ পৰা এক্সাৰসাইজ কৰিম কালিৰ পৰা ৰাতিপুৱাই উঠিম মই 100% হাজু হৈ লওঁ তাৰ পিছত মই কৰিম কিন্তু আচল সত্যটো হ'ল আমি কেতিয়াও 100% হাজু হ'ব নোৱাৰোৱে আমি যেতিয়া ৰৈ থাকো চিৰদিনৰ বাবে ৰৈ থাকিব লাগিব গতিকে হাজু হোৱাৰ আগতেই আৰম্ভ কৰক একদম পাৰফেক্ট হৈ যাম একদম সববোৰ কাম ঠিক কৰি ল'ম তাৰ পিছত মই কালিৰ পৰা আৰম্ভ কৰিম এনেদৰে যদি আপুনি থাকে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰে আপুনি 100% হাজু হোৱাৰ আগতেই কাম আৰম্ভ কৰক কাৰণ সঁচাকৈ হাজু হোৱাৰ একমাত্ৰ উপায় হ'ল আৰম্ভ কৰা এতিয়া শেষত মই এয়াই কওঁ সুখ যেনেকৈ এটা পছন্দ দুখো তেনেকুৱা এটা পছন্দ আপুনি সকলো পাব পাৰে তথাপিও আপুনি দুৰ্ভাগ্য হ'ব পাৰে বা আপোনাৰ একো নাথাকিবও পাৰে তথাপিও আপুনি শান্তিত থাকিব পাৰে গতিকে আপোনালোকে নিজে নিজৰ জীৱনৰ মালিক হওক আপোনাক কি লাগে আপুনি জীৱনটো কেনেদৰে বিচাৰে জীয়াই থাকিবলৈ
সেয়া আৰম্ভ কৰক নিজে বিচৰাৰ ধৰণৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিবলৈ কেতিয়াও দেৰি নহয় আপুনি যদি ভাবিছে আপুনি আজি আপোনাৰ বয়স যিয়েই নহওক কিয় আজি এই মুহূৰ্তৰ পৰা আৰম্ভ কৰক আপুনি বিচৰা ধৰণে জীয়াই থাকিবলৈ আপোনাৰ জীৱনৰ মালিক আপুনি হওক ধন্যবাদ